আজি আদালতত হাজিৰ কৰা হ'ব বিধায়ক আমিনুল ইছলামক। ঢিঙৰ বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে আটক কৰিছিল নগাঁৱৰ আৰক্ষীয়ে। কাশ্মীৰৰ পৰিস্থিতিৰ সন্দৰ্ভত বিতৰ্ক মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে। পুলৱামাত সংঘটিত হোৱা ঘটনা আৰু দুদিন পূৰ্বে পেহেলগামত সংঘটিত হোৱা ঘটনা চৰকাৰী ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছিল AIDFৰ বিধায়কজনে। আমিনুলক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত নগাঁও জিলা আৰক্ষী অধীক্ষকে সংবাদমেলত সদৰি কৰিছে এই তথ্য। ইতিমধ্যে আমিনুল ইছলামৰ বিৰুদ্ধে ৩৪৭/25 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে। বিধায়কগৰাকীৰ মোবাইল ফোনটো জব্দ কৰিছে আৰক্ষীয়ে। আমিনুল ইছলামৰ বিৰুদ্ধে আৰু কি অভিযোগ আছে সেয়া সদৰি কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে। হয়, আপোনালোকে জানে যে আমাৰ যিটো কাশ্মীৰৰ যিটো পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছে, এই ইনচিডেণ্টটোৰ পিছত আমাৰ আজি এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে, ভিডিঅ' ফাইল এটা, য'ত MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায়, আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে, আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো, আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো, আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য, আৰু এইটো আমি চিৰিয়াছলি লৈছো, আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। অহা কাইলৈ তেখেতক আদালতত হাজিৰ কৰিম, আৰু তাৰপিছত আমি তদন্ত আগবঢ়াই লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম, আৰু কালি আমি পুলিচ নাই অভিযান চলোৱা নাই, আমি অভিযান চলাই পেলাই তেওঁক আমি গ্ৰেপ্তাৰ কৰি লৈ আহিছো। পাৰ্চনেল মোবাইলটো আমি ৰাখিছো, চিজ কৰা হৈছে। নাই, এতিয়া আমি তদন্ত কৰিম, আৰু বাকীখিনি পিছত আপোনালোকক তদন্ত কৰিলে গম পাম। এতিয়া আমি মোবাইলৰ তদন্তখিনি কৰি চাওঁ, আৰু কিয় তেওঁ মন্তব্য দিছে সেইটো গুৰুত্বপূৰ্ণ কথা। তেওঁ কি কাৰণে এই কথাটো ক'লে সেইটো আমি এতিয়া তদন্তত আমি উলিয়াবলৈ চেষ্টা কৰিম। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV Live।